এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। এয়া আজি কঁঠাল কাটি এতিয়া বইল হ'ব দিছোঁ। প্ৰথমে মই বাকলটো এৰুৱা নাই, পিছত এৰুৱাম। এতিয়া এৰুৱাবলৈ বহুত কষ্ট হয় যে, পিছত এৰুৱাব সহজ হয়, সেইকাৰণে আগতে বইল কৰি ল'ম। আৰু কঁঠালৰ আজি কি বনাম আপোনালোকক দেখুৱাই আছোঁ, তো চাই থাকিব ভিডিঅ'টো শেষ হ'লে। কুকাৰত বইল কৰি চিটি লগাই দিলোঁ, তাৰেপাছত হৈ গ'ল বইল। ভাপ যোৱাৰ পাছত তেতিয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ। উলিয়াই পিছফালৰখিনি ধুনীয়াকৈ কাটি ল'লোঁ। একেবাৰে সহজ হয় এনেকৈ কাটিবলৈ। তাৰপিছত কাটি গোটেইখিনি ৰেডি কৰি লৈ এতিয়া মই তাতে প্ৰথমে কাটি লোৱা পিঁয়াজ দিম। পিঁয়াজখিনি যিমান পাৰে মিহি কৰিব, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। আৰু কিছুমান যে ডাঙৰকৈ ভাল পায়, ডাঙৰকৈ দিব। মই সৰুকৈ দিলোঁ, কাটি দিলোঁ। তাৰপিছত ইয়াতে দিলোঁ সোৱাদ অনুসৰি নিমখ, তাৰপাছত দিলোঁ হালধি। এতিয়াতো গম পাইছে আৰু কি বনাবলৈ লৈছোঁ ন। তাৰপাছত নিমখ হালধি দিয়াৰ পাছত ইয়াতে দিলোঁ এয়া আদা নহৰুৰ পেষ্ট। ধুনীয়াকৈ এতিয়া মই প্ৰথমে এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি যেতিয়া মিক্স হৈ যাব, তেতিয়া মই দিম ইয়াতে কৰ্ণফ্ল'ৰ, কাৰণ বান্ধ খাব লাগিব যে, সেইকাৰণে কৰ্ণফ্ল'ৰ আৰু এই অকণমান দিছোঁ বেচন। এতিয়া আটাইখিনি আকৌ ভালদৰে ধুনীয়াকৈ এয়া মঠি এনেকুৱা কৰি পেলালোঁ। তাৰে পাছত সৰু সৰু বল আকৃতি বনাই এনেকুৱাকৈ ৰেডি কৰিলোঁ। তাৰপাছত আটাইখিনি ৰেডি হোৱাৰ পাছত মই তেলত ডিপ ফ্ৰাই কৰিম। এয়া দেখিছে নহয়, তেলত একদম পূৰা ফ্ৰাই কৰি আছোঁ। তাৰে পাছত এয়া হৈ গ'ল মোৰ ফ্ৰাই কৰি ৰেডি কৰি লৈছোঁ। বহুত বেছি কাঢ়াও কৰা নাই, লাইটো কৰা নাই, অকণ মিডিয়ামকৈ ৰাখিছোঁ। ৰাখি এতিয়া এফালে কেৰাহী এটাত তেল গৰম হ'বলৈ, মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ দেই। ৰিফাইন তেল দি তাতে দিছোঁ সৰুকৈ মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি অকণমান ফ্ৰাই কৰি তাতে এয়া দি দিলোঁ পিঁয়াজৰ পেষ্ট। তাৰপিছত অকণমান সেইখিনি ফ্ৰাই কৰি উঠি দিলোঁ আদা নহৰু। আকৌ সেই দুইখিনি ফ্ৰাই কৰি এইবাৰ দি দিলোঁ বিলাহী। তাৰপিছত আটাইখিনি আকৌ ভালদৰে ফ্ৰাই কৰিম। এইখিনি যেতিয়া ফ্ৰাই হৈ যাব, তাতে অকণমান জিৰা পাউডাৰ দি দিছোঁ। তাৰপিছত দিছোঁ হালধি আৰু কাশ্মীৰী চিলি পাউডাৰ। এইখিনি দি আকৌ ভালদৰে মিক্স কৰি এতিয়া এইয়া কাজুৰ পেষ্ট অকণমান ইয়াতে ধুনীয়াকৈ দি আকৌ মিক্স কৰি দিছোঁ। আপোনালোকে দৈও ব্যৱহাৰ কৰিব পাৰে দেই, মই বাৰু দৈ দিয়া নাই। তাৰপাছত সোৱাদ অনুসৰি দি দিলোঁ নিমখ। দি এতিয়া যেতিয়া এইখিনি অকণমান কেৰাহীৰ পৰা এৰি আহিবলৈ ধৰিব, তাতে এতিয়া মই পানী দি লৰাই দিলোঁ। দি অকণমান সময় ৰাখি এয়া যে বনাই থৈছিলোঁ বলকেইটা ধুনীয়াকৈ ছাইডকৈ, সেইকেইটা ইয়াতে দি অকণমান একদম কম জুইত ধুনীয়াকৈ ঢাকনি লগাই দিম, কাৰণ কি বলকেইটাৰ ভিতৰত গ্ৰেভিটো সোমাব লাগিব নহয়। তাৰপাছত এইদৰে এনেকৈ 15-20 মিনিটৰ কাৰণে মই থৈ দিলোঁ। তাৰপাছত এয়া মোৰ হৈ গ'ল ৰেডি। তো ধুনীয়াকৈ ভাত বাঢ়ি ল'লোঁ। আমৰ গুটি এটাও লৈছোঁ দেই। তাৰপাছত এয়া বিন ফ্ৰাই কৰিছিলোঁ, তিয়ঁহৰ চালাড, আৰু এইফালে বনাইছিলোঁ কণী আৰু ঢেকীয়া ভাজি। আৰু এয়া বনাইছোঁ দালিত একদম ছজনা দি দিছোঁ। তাৰে পাছত আজি কঁঠালৰ কোপ্তা কাৰী। এইটো খাবলৈ যে বহুত বেছি টেষ্টি হৈছিলে দেই। আপোনালোকেও বনাই চাবচোন, এনেদৰে বহুত বেছি খাই ভাল লাগে। অকণমান বেলেগকৈ আৰু একেটা বস্তুকে কেতিয়াবা অলপ বেলেগকৈ বনায়ো খাই ভাল লাগে। আৰু মোৰ ভাত সাজ এনেদৰে মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, আৰু আপোনালোকেও বনাই চাব। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।